আসলে শান্তি বোলা বস্তুটোতে অসমত নোহোৱা হৈছে সমগ্ৰ অসমতে এতিয়া অৰাজকতা আৰু অশান্তি সৃষ্টি হৈছে যি গণতন্ত্ৰ বিৰোধী আৰু মানৱতা বিৰোধী উচ্ছেদ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে হাজাৰ হাজাৰ আৰক্ষী নমাই দাদাগিৰিৰে যি কাৰ্য কৰিলে দুখীয়া মানুহক নিচলা মানুহক ভূমিহীন মানুহক যি ঘৰ বাৰী ভাঙি দিলে তছ তছ কৰি দিলে বুলডোজাৰ চলাই যি দাদাগিৰি কৰিলে আৰু শেষ কৰি দিলে আৰু শেষত অন্তিম সময়ত এই মানুহখিনিয়ে কি কৰিলে তিৰপাল ধৰি নিজৰ পৰিয়াল লৈ মানে থাকিব ধৰিলে আৰু সেইটো সময়ত আজি গোৱালপাৰাৰ পাইকানত দেখিছো আজি আৰক্ষীয়ে সেই মানুহবিলাকক খেদি পঠিয়াবলৈ গুলি চালনা পৰ্যন্ত কৰিছে এই ঘটনাক আমি নেমচুৰ তৰফৰ পৰা ধিক্কাৰ দিছো গৰিহণা দিছো আৰক্ষীসকল আপোনালোকক অনুৰোধ জনাইছো সেই সকলো মানুহ মুখ্যমন্ত্ৰী ডাঙৰীয়ে যেটো কৈ থাকিব সকলো কথাতে আপোনালোকে গুৰুত্ব নিদিব আজি তেওঁলোকে ভূমিহীন মানুহ আছিল তেওঁলোকক আজি মানুহ গুলিৰ বলত আজি হত্যা হৈছে বহু কেইজন আহত হৈছে আপোনালোকৰ মায়া মমতা নাই নেকি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ কৈ দিছো এইবোৰ বন্ধ কৰক এইবোৰ মানুহ হয় ভাৰতীয় মানুহক আপুনি আপোনাৰ আৰক্ষী লগাই কিয় হত্যা লীলা আৰম্ভ কৰিছে কিয় আহত কৰি আছে আপোনাক সেই কাৰণে আমি মুখ্যমন্ত্ৰী বনাইছিলো নেকি সেই কাৰণে আপোনালোকক আমি গণতান্ত্ৰিকভাৱে নিৰ্বাচন কৰিছিলো নেকি আপোনাক এটা কাৰণতে নিৰ্বাচিত কৰিছিলো আপুনি অসমৰ মানুহক শান্তি দিয়ক নিৰাপত্তা দিয়ক কিন্তু আপুনি বাছি মুছলমানসকলক যি অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে এয়া বৰ দুখজনক কথা ওহা কাইলৈ আমি এই ইয়াৰ মানে বিৰুদ্ধাচৰণ কৰি আমি কাইলৈ সমগ্ৰ অসমতে আমি প্ৰতিবাদ কৰিম এই উচ্ছেদিতৰ বিৰোধিতাৰে যি পাইকান অঞ্চলত আজি আৰক্ষীয়ে গুলিয়াৰ ফলত আজি মানুহৰ মৃত্যু হ'ল সাধাৰণ মানুহ মৃত্যু হ'ল শান্তি শুবলৈ দিয়া নাই বহিবলৈ দিয়া নাই তাৰ আমি প্ৰতিবাদ কৰিম আৰু অহাকালৈ সমগ্ৰ অসমতে ইয়াৰ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ হ'ব আমি আশা কৰিছো সমূহ ৰাইজে আহি এই যি বৰ্বৰ অন্যায় অত্যাচাৰ কৰি আছে এই চৰকাৰখনৰ বিৰুদ্ধে আপোনালোকে গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণ আন্দোলন কৰিব